এই নলাটোত জিএমডিৰ কোনোবা শীৰ্ষ আমলা বিষয়া বা দায়িত্ববাহী মন্ত্ৰীৰ অঙহী বঙহী এনেকে পৰা হলে কাক দোষী সাব্যস্ত কৰিলেহেঁতেন কোন ইয়াৰ বাবে জবাব দি হ'ব লাগিলেহেঁতেন কোনোবা উদ্যোগপতি কোনোবা পুঁজিপতি লোকৰ যদি কোনো সন্তান এনেকে নলাত পৰি সন্ধানহীন হলহেঁতেন তাৰ বাবে দায়ী কোনে কাক কৰিলেহেঁতেন তাৰ বাবে কি শাস্তি হলহেঁতেন বিভাগীয় আমলা বিষয়াৰ এই কথাবোৰ স্পষ্ট কৰক আৰু এই কথাবোৰ অসমৰ সাধাৰণ জনতাই সুধক এই চৰকাৰৰ বৰমূৰীয়াসকলক স্মাৰ্ট চিটি নিৰ্মাণৰ ঠিকাদাৰসকল মন্ত্ৰীসকল আমলাসকল যিসকলে সুদীৰ্ঘ দিন ধৰি গুৱাহাটী মহানগৰক স্মাৰ্ট চিটি নিৰ্মাণৰ নামত কোটি কোটি টকা ব্যয় কৰিছে অথচ এই একেই অৱস্থা তেওঁলোকলৈ আমাৰ কিছু প্ৰশ্ন আছে সঁচা অৰ্থত আপোনালোকে গুৱাহাটী উন্নয়ন হোৱাটো বিচাৰে নে গুৱাহাটীক কেৱল ক্ষীৰতী গাই হিচাপে ৰাখি আপোনালোকৰ সম্পত্তি বঢ়াব খোজে বঢ়াই গৈ থাকিব খোজে কিয় কৈছো এই দৃশ্যটো চাওক এই দৃশ্যটো এজন 8 বছৰীয়া শিশুক পিতৃয়ে বিচাৰি আছে উন্মুক্ত নলাত পৰি উঠি গ'ল এজন সৰু ল'ৰা 8 বছৰীয়া ল'ৰা কালি ৰাতি হোৱা বৰষুণ জাকত উঠি গ'ল নলাত উন্মুক্ত নলাত অনিমেষ চৰকাৰ বয়স 8 আৰু পিতৃয়ে এতিয়া এনেকে বিচাৰি আছে কৰবাত পায় নেকি পুত্ৰক এনেকে আপোনালোকৰ পুত্ৰক কেতিয়াবা বিচাৰিব লগা হৈছে নে আমলা বিষয়াসকল খুব শ্ৰদ্ধা কৰে বিনম্ৰতাৰে কৈছো আপোনালোকৰ অকমানো বিবেক দংশন নহয় নে কেতিয়াবা যদি কিবা কাৰণত আপোনাৰ কোনো সন্তানক এনেকে বিচাৰিবলগীয়া হয় কোনো সন্তান যদি এনেকে উন্মুক্ত নলাত পৰি সন্ধানহীন হয় আপোনালোকৰ কোনো অঙহী বঙহী আত্মীয় কুটুম বা বুকুৰ কলিজাৰ দৰে নিজৰ পুত্ৰ সন্তান বা কন্যা সন্তানক যদি এনেকে হেৰুৱাবলগীয়া হয় কি নিৰ্মম কি হৃদয় বিদাৰ দৃশ্য চাওক বৰষুণ জাকত আহিছিল পুত্ৰক কণমানি পুত্ৰক স্কুটিৰ পিছফালে লৈ আৰু স্কুটিৰ পৰা পিছলি পৰি নলাত সোমাই যায় আৰু পাহাৰৰ পৰা নামি অহা পানীয়ে সেই ল'ৰাটো কৰবাৰ লৈ যায় বিচাৰি আছে এতিয়ালৈকে পোৱা নাই গুৱাহাটী জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত এই হৃদয় বিদাৰক ঘটনাটোৱে এতিয়া প্ৰতিগৰাকী লোককে আৱেগিক কৰি তুলিছে ইয়াৰ বাবে দায়ী কোন দোষী হ'ব কওক জিএমডিৰ অধ্যক্ষ জিএমডিৰ দায়িত্বত থকা মন্ত্ৰী জিএমডিৰ উচ্চ শীৰ্ষ আমলা বিষয়া বা গুৱাহাটী মিউনিচিপালিটিৰ আমলা বিষয়া তেওঁলোক দায়ী হ'বনে নহয় ইয়াৰ বাবে দায়ী কোন সুদীৰ্ঘ দিন ধৰি স্মাৰ্ট চিটি নিৰ্মাণৰ নামত ইটোৰ পিছত সিটো কৰি আছে কেৱল খান্দি আছে কোনো পৰিকল্পনাই ভাঙি গৈ আছে পাতি গৈ আছে ভাঙি গৈ আছে পাতি গৈ আছে কোনে কি কৰিছে কাৰো হিচাপ নাই কোনোবা এটা বিভাগে যদি আপোনাৰ তাৰ পুতি যায় আৰু এটা বিভাগে আহি খান্দি যায় এই কামবোৰ চলি আছে আৰু অপৰিকল্পিতভাৱে কৰা এই কামবোৰৰ বাবে উন্মুক্ত গাত উন্মুক্ত নলাত পৰি পূৰ্বৰ একাধিক কণ ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে একাধিক বয়োজ্যেষ্ঠ লোকৰ মৃত্যু হৈছে এই উন্মুক্ত নলা নৰ্দমা আৰু অপৰিকল্পিতভাৱে নিৰ্মাণ কৰি অহা বাট পথৰ বাবে ইয়াৰ বাবে দায়ী কোন ইয়াৰ বাবে দায়িত্ব কোনোবাই ল'ব লাগিব কাৰণ এই নলা নৰ্দমাত পৰি কোনো মন্ত্ৰী বিধায়কৰ পুত্ৰ নমৰে এই নলা নৰ্দমাত এনেকে নিবিচাৰে কোনো শীৰ্ষ আমলা বিষয়াৰ পুত্ৰ এনেকে বিপদসংকুলভাৱে এনেকুৱা সময়ত কোনো শীৰ্ষ আমলা বিষয়া মন্ত্ৰী বিধায়কে নিজৰ পুত্ৰক স্কুটিত লৈ নাহে হয়তো একাংশই ক'ব কিয় ইমান ৰিস্ক লৈছিল হয় এই পিতৃগৰাকীয়ে এনেকুৱা সময়ত পুত্ৰক এনেকে বহুৱাই আনিব নালাগিছিল অনাটো ভুল হৈছিল কিন্তু কি পৰিৱেশত পৰি কিয় তেওঁ আনিবলৈ বাধ্য হৈছিল তেওঁৰ হাতত কোনো বিকল্প পথ নাছিল নেকি তেওঁ আচলতে কিয় এনেকে এই সময়ত বৰষুণৰ মাজত পুত্ৰক লৈ আহিছিল সেই কথাবোৰ কিন্তু বিচাৰ কৰা উচিত কাৰণ তেওঁ কৰবাত বাধ্যত পৰি আনিবলগীয়া হৈছিল তেওঁৰ হাতত কোনো উপায় নাছিল আৰু তেনেকা হ'ব বুলি তেওঁ হয়তো ভবাও নাছিল নভবাকৈ অনাকাংক্ষিতভাৱে অগোচৰে সপোনৰ অগোচৰে কল্পনা নকৰা এটা বিষয় সংঘটিত হোৱাৰ পিছত এই ধৰণে নিজৰ পুত্ৰক বিচাৰি নৰ্দমাত বিচাৰ কৰি আছে পিতৃগৰাকীয়ে ভাবক কথাবোৰ আজিলৈকে যিমানটা ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত মৃত্যুৰ ঘটনা নলা নৰ্দমাত পৰি হোৱা মৃত্যুৰ ঘটনা বাটপথত উবুৰি খাই বাটপথত দুৰ্ঘটনা হোৱা ঘটনা তাত কিমানজন মন্ত্ৰী বিধায়কৰ পুত্ৰ মৰিছে অঙহী বঙহী মৰিছে ভাবক নমৰে তেওঁলোকৰ
কাৰণ তেওঁলোকে সেই ৰিস্ক নলয়, তেওঁলোকে নাযায়। আৰু কোন হয় সাধাৰণ জনতা মৰি থাক, আৰু সাধাৰণ জনতাৰ সুবিধা অসুবিধা একো লক্ষ্য নকৰাকৈ কেৱল একাংশ ঠিকাদাৰৰ স্বাৰ্থত হোৱাই নহয় যেতিয়াই তেতিয়াই সময়ে অসময়ে এই ধৰণে মহানগৰীৰ উন্নয়নৰ নামত ভেকা ভাওনা কৰি আছে বাবে আজি এই অৱস্থা গুৱাহাটী মহানগৰৰ। কত কিমান কোটি টকা খৰচ কৰা হল এতিয়ালৈকে? জিএমডিয়ে এতিয়ালৈকে বিগত 10 বছৰত কিমান হাজাৰ কোটি টকা খৰচ কৰিছে গুৱাহাটী মহানগৰ স্মাৰ্ট কৰাৰ কাৰণে? জিএমচিয়ে কিমান হাজাৰ কোটি টকা খৰচ কৰিছে কওক? প্ৰতিটো বিত্তীয় বৰ্ষতে বিশেষ বিশেষ আঁচনি গ্ৰহণ কৰাৰ পিছতো আজি এই অৱস্থা। মহাসাগৰত পৰিণত হয় গুৱাহাটী মহানগৰ। সামান্য এজাক বৰষুণ দিলে কোনো মানুহ কত ওলাব নোৱাৰা হয়। নিৰ্মাণ হৈ আছে অট্টালিকা, নিৰ্মাণ হৈ আছে এপাৰ্টমেণ্ট, কোনে কত কেনেকে পাৰ্মিশন পায় তাৰো কথা জনাৰ উপায় নাই। হোৱাই নহয় কাৰো কথা কোনো চিন্তা নকৰাকৈ কেৱল নিজৰ নিজৰ ডাঙৰ ডাঙৰ ঘৰবোৰ বান্ধি গৈছে। কোনো বৈজ্ঞানিক দৃষ্টিভংগী নাই, কেৱল ভাঙি আছে, কেৱল পাতি আছে। আৰু এই ভাঙি পাতি থকা খেলখনৰ বাবে গুৱাহাটী মহানগৰৰ বাবে এই ধৰণে এটা ভয়ংকৰ বিপদ নামি আহিছে। অনাগত সময়ত আৰু বেছি ভয়ংকৰ হ'ব। কিমানখন ফ্লাইঅভাৰ বনাব? গোটেই গুৱাহাটী মহানগৰক ফ্লাইঅভাৰে ঢাকি থলেও গুৱাহাটী মহানগৰী বানমুক্ত নহয় যেতিয়ালৈকে একাংশ ধুৰন্ধৰ বদমাছ লম্পতে এই ধৰণে কামবোৰ কৰি থাকিব। এই ধৰণে মানে যাকে তাকে যতে ততে যেতিয়াই তেতিয়াই কেইটামান টকাৰ বিনিময়ত বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণৰ অনুমতি প্ৰদান কৰি থাকিব। নলা নৰ্দমা বা জাবৰ নিষ্কাশনৰ টকাবোৰ খাই থাকিব, বোকা নিষ্কাশনৰ টকাবোৰ খাই থাকিব, বানপানী নিষ্কাশনৰ নামত অহা টকাবোৰ খাই থাকিব। যেতিয়ালৈকে 100% পুঁজি ব্যৱহাৰ কৰা নহয় গুৱাহাটী মহানগৰ উন্নয়নৰ স্বাৰ্থত, তেতিয়ালৈকে এই পৰিৱেশ এই পৰিস্থিতি থাকিবই। গতিকে আজি এই দৃশ্যটো প্ৰত্যেকেই মন কৰক আৰু সোধক, এই নলাটোত জিএমডিৰ কোনোবা শীৰ্ষ আমলা বিষয়া বা দায়িত্ববাহী মন্ত্ৰীৰ অঙহী বঙহী এনেকে পৰা হলে কাক দোষী সাব্যস্ত কৰিলেহেঁতেন? কোন ইয়াৰ বাবে জবাবদিহি হ'ব লাগিলেহেঁতেন? কোনোবা উদ্যোগপতি, কোনোবা পুঁজিপতি লোকৰ যদি কোনো সন্তান এনেকে নলাত পৰি সন্ধানহীন হলহেঁতেন, তাৰ বাবে দায়ী কোনে, কাক কৰিলেহেঁতেন, তাৰ বাবে কি শাস্তি হলহেঁতেন? বিভাগীয় আমলা বিষয়াৰ এই কথাবোৰ স্পষ্ট কৰক আৰু এই কথাবোৰ অসমৰ সাধাৰণ জনতাই সোধক এই চৰকাৰৰ বৰমূৰীয়াসকলক।